2025 চনত 1 ফেব্ৰুৱাৰীত কেন্দ্ৰত বাজেট আৰম্ভ হ'ব। কৃষকে পাব উপহাৰ। বাজেট 2025ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পৰা পোৱাৰ আশা কৰা হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, 2025 চনৰ 1 ফেব্ৰুৱাৰী আহি আছে আৰু এই 1 ফেব্ৰুৱাৰীতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৃষকসকলৰ বাবে ভাল খবৰ লৈ আহিব বুলি আশা কৰা হৈছে। 2025 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে ৰাতিপুৱা 11 বজাৰ পৰা কেন্দ্ৰীয় বাজেট আৰম্ভ হ'ব। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে এইবাৰৰ বাজেটত কৃষকসকলে কিষাণ ক্ৰেডিট কাৰ্ডৰ সহায়ত যি ঋণ পায় সেই ঋণৰ লিমিট 5 লাখ টকা হোৱাৰ সম্ভাৱনা আছে। অহাবাৰ বাজেটত বৰ্তমান কৃষকসকলে ঋণ পোৱা লিমিট হ'ল 3 লাখ টকা। বৰ্তমান কৃষকসকলে কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে 3 লাখলৈকে ঋণ পায়। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে কৃষকৰ এই কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণ পোৱা বৰ্তমান লিমিট 3 লাখৰ পৰা 5 লাখলৈকে হোৱাৰ সম্ভাৱনা আছে। ঋণ পোৱাৰ লিমিট যদি এইবাৰৰ বাজেটত 5 লাখলৈকে হৈ যায় তেনেহ'লে কৃষকসকলৰ বাবে এইবাৰৰ 2025 চনৰ বাজেটটো হ'ব ডাঙৰ উপহাৰ। বন্ধু বান্ধৱীসকল, 3 লাখৰ পৰা 5 লাখলৈকে কৃষকসকলৰ বাবে ঋণৰ যিটো পোৱা লিমিট কৰাৰ যোজনা চৰকাৰে তৈয়াৰ কৰি আছে বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ। কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণৰ লিমিট বঢ়াবলৈ বহুতো এপ্লিকেশ্যন বা প্ৰস্তাৱ আহি থাকে সময়ে সময়ে, আৰু কিষাণ ক্ৰেডিট কাৰ্ডৰ যি লিমিট এইটো বহুবাৰ বঢ়োৱা হৈছে। বৰ্তমান বঢ়াই লিমিট 3 লাখলৈকে হৈ গৈছে। কিন্তু কিষাণ ক্ৰেডিট কাৰ্ডৰ লিমিট 3 লাখৰ পৰা 5 লাখলৈকে এইটোৰ কাৰণে বঢ়াব বিচাৰিছে যাতে সৰু আৰু সীমান্তৰ কৃষকসকলৰ বাবেও লোন পাব পাৰে বা সুবিধা হয়। এনেধৰণে কৰিলে নগৰত থকা সকলো কৃষকসকলৰ বেছিভাগৰে সহায় হ'ব আৰু গাঁৱত থকা সৰু কৃষকেও সহজে লোন ল'ব পাৰিব। কেচিচি কি হয় যদি আপুনি নাজানে, আহক জানো। কেচিচি মানে হ'ল কিষাণ ক্ৰেডিট কাৰ্ড। কৃষকসকলৰ বাবে ভাৰত চৰকাৰে প্ৰদান কৰা আৰু ভাৰত চৰকাৰৰ দ্বাৰা চলোৱা এটি বিপদৰ বন্ধু, অৰ্থাৎ এটি উন্নয়নৰ যাত্ৰাৰ পথ। খেতি কৰা বা খেতি পথাৰত যিকোনো খেতি কৰা কৃষকক কেচিচিৰ দ্বাৰা বা কিষাণ ক্ৰেডিট কাৰ্ডৰ দ্বাৰা কেচিচি লোন বা কেচিচি ঋণ দিয়া হয়। কোনো খেতিয়কে ঋণ পোৱাৰ পিছত সময়মতে ঘূৰাই দিব পাৰিলে বহুত ৰেহাই পোৱা যায় আৰু মাত্ৰ কৃষকক 4% সুতত লোন দিয়া হয়। কিষাণ ক্ৰেডিট কাৰ্ড থাকিলে বহুতো কৃষিৰ লগত জড়িত থকা যোজনাৰ লাভ আদায় কৰিব পৰা যায় আৰু এই কাৰ্ডৰ জৰিয়তে ফচল বীমা, দুৰ্ঘটনা বীমা, স্বাস্থ্য বীমাৰ লাভ ল'ব পাৰিব। যদি এইবাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৃষকৰ কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণৰ লিমিট 3 লাখৰ পৰা 5 লাখলৈকে কৰি দিয়ে তেনেহ'লে কৃষকসকলৰ 2025 চনৰ বাজেটত পোৱা উপহাৰটো হ'ব সকলোতকৈ ডাঙৰ উপহাৰ।